ভাঙছিল নাকি? সকাল তো পুরে ভাঙছে আর অল্প আছে আর তোর মোটামুটি 2-3 মিটার খানিক হবো আর কি। 2-3 মিটার না হবো আর যেটা মেইন রাস্তা। মেন রাস্তা আমরা তো মেন রাস্তাতে মেন রাস্তাতে কাম করি আছি। রাস্তা যেটা সুলভ, যেটা সুলভের মধ্যে কাম করি আছি আর কি আমরা। আগে দুপুর কি আসলে এখন ফিরে কালকে যেটা ভাঙলো কালকের ভাঙা আমরা মানে রাস্তায় হচ্ছে রাস্তাতে হচ্ছে আর কি। কালকে ভাঙার ক্ষেত্রে রাস্তা হচ্ছে আর 2 জায়গা বললে মেন রুটটা যাবো আর কি। আমি কোকড়াডাঙ্গার কিছু নদীর গড়া খহনীয়ার কিছু দৃশ্য আপনাকে হয়তো দেখাম। এই যে কামখন যে কৰি আছে এই কামখন মানে আগতে ইয়াত নাছিলে, চ' সেইফালে নদী আছিলে। এই যে আপোনালোকে দেখিছে এই যে গছবিলাক আছে তাৰ পৰা এই যে ইমানলৈকে কাছাৰ দেখিছে ইমানলৈকে মানে ভালে আছিল। ৰাতিত যে আমাৰ গৰাখহনীয়া হ'ল মানে প্ৰচুৰভাৱে ৰাতিত ভাঙিলে। আপোনালোকে দেখিব পাৰিছে এতিয়া ৰাস্তাতে মাটিবোৰ ঢালাই দি আছে, মানে ৰাস্তাৰ গুৰিলৈকে আহিছে। আপোনালোকে হয়তো দেখিছে, আমি হয়তো জোন কৰি দেখাই আছোঁ মানুহ কিমানকৈভাৱে কাম কৰি আছে। ৰাতিত যেনেকৈ ভয়ানকভাৱে গৰাখহনীয়া হ'ল এই কোকড়াডাঙ্গা অঞ্চলৰ, আপোনালোকে হয়তো সকলোৱে মানুহে জানে। চ' ইয়াৰ অৱগত যেনেকৈ কালি ৰাতিত গৰাখহনীয়া হ'ল মানে ভয়ানকভাৱে হ'ল, মই বহুত চিন্তিত হৈ আছিলোঁ যে ৰাস্তাখন মনে হয় ৰাতিতে যাবগৈ। চ' আপোনালোকে দেখিব পাৰিছে এতিয়া প্ৰচুৰভাৱে দিনত ৰাতিতে কামখন আৰম্ভ কৰিলে, এতিয়া দিনতো কামবোৰ চলি আছে। ৰাতি নিশাই কাম চলিলে, দিনতো এতিয়া কাম চলি আছে, প্ৰচুৰভাৱে কাম চলি আছে। ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত আছে, আপোনালোকে হয়তো দেখিছে। আমি হয়তো ইয়াৰ দৃশ্যবিলাক দেখিব পাৰিব আপোনালোকে। গৰাখহনীয়াৰ যিভাৱে যেনেকৈ গৰাখহনীয়া তাণ্ডৱ চলাইছে বহুত ভয়ানকভাৱে, কোনেও ভবা নাছিলোঁ ৰাতিত যে এনেকৈ গৰাখহনীয়া কাম মানুহে কৰিব বুলি। চ' এনেকৈ ভাঙিব বুলি বহুতভাৱে ভাঙিলে। চ' ইয়াৰ বিষয়ে আমি সেই ভিডিঅ'খন হৈছে যেদিন ৰাতিত ভাঙিলে তাৰ পিছদিনাৰ ভিডিঅ'। চ' আমি অলপ লেট কৰি ভিডিঅ'খন আপলোড কৰি আছোঁ, আপোনালোকে হয়তো দেখিছে। চ' আজিৰ ভিডিঅ' যদিও নহয়, মানে এই যে গৰাখহনীয়া দিছে এইটো জেগাত আগত নাছিলে, বেলেগ এক জেগাত ভাঙিছিলে। এইটো জেগাত বস্তা দিছিলে, জিঅ' বেগবিলাক দিছিলে। তাৰপিছত কি হ'ল মানে আজি এটা জেগাত ভাঙে, কালি এটা জেগাত ভাঙে, তেনেকুৱা হ'ল। তো প্ৰচুৰভাৱে ভাঙাৰ পিছত মানে বহুত মানুহ ৰাতিত গোট খাই গ'ল। চ' দেখিলে মানে ইমানভাৱে যে নদী ভাঙে আমাৰ জীৱনত, আমি ইমান দিনলৈকে নৈ কাষৰীয়াই আমি, যদিও নদীৰ কাষতে আমাৰ ঘৰ আছিলে যদিও এনেকৈ ভাঙা আমি দেখা নাছিলোঁ। আজি দেখিলোঁ মানে ভয়ানকভাৱে যদিও ভাঙিলে, মই কেতিয়া এনেকৈ দেখা নাছিলোঁ। চ' আজি দেখিলোঁ এনেকৈ ভাঙিলে নদীখন ৰাতিত। তো আপোনালোকে দেখিছে আজি এটা জেগাত ভাঙে, কালি এটা জেগাত ভাঙে। তো আজি যোনটো জেগাত ভাঙিলে আজি এইটো জেগাত বস্তা দিয়ে, কালি যোনটো জেগাত ভাঙিলে কালি এইটো জেগাত বস্তা দিলে। তো এনেকৈভাৱে মানে গৰাখহনীয়া প্ৰতিৰোধ কৰি আছে, যাতে আমিও ইয়াৰ কামনা কৰোঁ নদীখন নাভাঙে। চ' আমাৰ বহুত মানে এই ৰাস্তাখন মানে বহুত স্মৃতি জড়িত হৈ আছে, বহুত মানুহৰ অহা যোৱাৰ কাৰণে প্ৰব্লেম হৈ যাব। দেখিব পাৰিছে একদম ৰাস্তাৰ যোনটো গুৰি এইটোৱে মেইন কাছাৰ। আমি দেখিছোঁ এই যে ঘৰটো যে আপোনালোকে দেখিছে, এই ঘৰটো কালি ৰাতিত বাচ্চা ইহঁতৰ ল'ৰা ছোৱালীক লৈ কণমানিক লৈ ৰাতি 10টা বজাত ঘুমাইছিলে। ঘুমানিৰ পিছত যেনেকৈ নদীৰ মানে গৰাখহনীয়া ষ্টাৰ্ট হৈ গ'ল, তেতিয়া কৰিলে কি ইহঁতৰ উপায় নহয়, ঘৰটোৰ বস্তু ছাইড কৰিব লগা হ'ল, ঘৰটো ভাঙিব লগা হ'ল। চ' আপোনালোকে দেখিছে ইয়াতে কাম কৰি আছে, এইটো ৰাতিতে মানুহক লগাই দিলে কামৰ কাৰণে। হুলস্থুল যেতিয়া লাগি গ'ল তেতিয়া কামখন কৰিব ষ্টাৰ্ট হৈ গ'ল। চ' কিমান কৰিব জানো, ডিপাৰ্টমেণ্টৰ মানুহ পূৰা লাগি আছে। আজি এটা জেগাত ভাঙে, কালি এটা জেগাত ভাঙে। তো তেনেকৈ ভাবিলে দেখিছে এইটোৱে মেইন ৰাস্তা, আৰু য'ত ভাঙিছে এইটো আমি দেখাই আছোঁ আপোনালোকক। হয়তো ভিডিঅ'খন দেখিছে, তাৰ পিছদিনৰ ভিডিঅ' হয়। মানুহবিলাক যেতিয়া কাম কৰি আছে তাৰ পিছদিনা আমি ভিডিঅ'টো লৈছোঁ, আমি ভিডিঅ'টো আপলোড কৰিব পৰা নাই, আজি কৰিছোঁ। চ' দেখিব পাৰিছে কিমান ধাৰ পৰিছে ইয়াতে। এই যেতিয়া মানে ভাঙে একেবাৰে ডাঙৰকৈ কাছাৰ ধৰি একেবাৰে গুচি যায়। চ' এই যে মানুহবিলাক দেখিছে ৰাস্তাত মাটি